নমস্কাৰ ছাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকক লৈ আহিছোঁ এখন অৰ্ডাৰ কপি। এই অৰ্ডাৰ কপিখন আহিছে গভট আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কাৰ্বি আংলং ডিফু ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি কাৰ্বি আংলং। যি বংগোপসাগৰত সৃষ্টি হোৱা যি ধুমুহা, সেই ধুমুহা ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে আৰু প্ৰৱেশ কৰাৰ লগে লগে অসমত যি ৰেমালৰ যি ধুমুহাৰ তাণ্ডৱ সৃষ্টি হৈছে। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে অসমৰ বিভিন্ন ঠাইত গছ উঘালি পৰি বিভিন্নজন আহত হৈছে, লগতে এজন যি মৰিগাঁৱৰ এজন লোকো নিহত হ'বলগীয়া হৈছে। ইতিমধ্যে আপোনালোকে ঢেকীয়াজুলি এখন বাছ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ঢেকীয়াজুলি এখন বাছ, এই ঢেকীয়াজুলি বাছখনতে স্কুল বাছ আছিল। এই স্কুল বাছখনৰ ওপৰত এজোপা প্ৰকাণ্ড গছ উঘালি পৰাৰ ফলত তাত থকা 12টিকৈ শিশু যি ছাত্ৰ ছাত্ৰী আহত হ'বলগীয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। এই পৰিস্থিতিৰ পৰা হাত সাৰিবৰ বাবে কাৰ্বি আংলং যি প্ৰশাসন, যি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অথৰিটিয়ে এটা অৰ্ডাৰ কপি ইছ্যু কৰিছে। আপোনালোকে দেখিবলৈ পাইছে LP, ME, হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল এণ্ড প্ৰাইভেট ইনষ্টিটিউট অফ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট উইল ৰিমেইন ক্ল'জ অন 28 and 29 May 2024. This order will become into force with immediate effect. এই অৰ্ডাৰ কপিখনৰ যোগেদি যি কাৰ্বি আংলং জিলাৰ অন্তৰ্গত সকলো যি বিদ্যালয়সমূহ আছে, LP স্কুলৰ পৰা যি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যি বিদ্যালয়সমূহ আছে, এই লগতে যি প্ৰাইভেট বিদ্যালয়সমূহ আছে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ আছে, যি কাৰ্বি আংলং জিলাৰ অধীনত থকা যিমানসমূহ বিদ্যালয় আছে, LP স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যি বিদ্যালয়সমূহ আছে, গভট আৰু প্ৰাইভেট, আটাইবোৰ বিদ্যালয় অহা 28-29 মে তাৰিখে বন্ধ থাকিব। যিহেতু কণ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি এই দুটা দিন হলিডে হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেখিবলৈ পাইছে আপোনালোকে এই অৰ্ডাৰ কপিখন ইছ্যু কৰিছে মধুস্মিতা ভাগৱতী, SCS ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কাম চেয়াৰমেন DDMA কাৰ্বি আংলং। ছাত্ৰ ছাত্ৰীসকলৰ সতৰ্কতাৰ প্ৰতি লক্ষ্য ৰাখি এই দুটা দিন যিহেতু বিদ্যালয়সমূহ বন্ধ ৰাখিবৰ কাৰণে নিৰ্দেশ দিছে কাৰ্বি আংলং জিলা প্ৰশাসনে। আপোনালোকক মই জনাইছোঁ ছাৰ এই অৰ্ডাৰ ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।